মই পোনপ্ৰথমে আপোনালোক আটাইকে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি এই অনুষ্ঠানত অংশ লোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ। পোনপ্ৰথমে আপোনালোক আটাইকে ইংৰাজী নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ আৰু আপোনালোকৰ জৰিয়তে সমূহ বোকাখাতবাসী ৰাইজ, গোলাঘাটৰ ৰাইজ আৰু সমূহ অসমবাসী ৰাইজলৈ নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। নতুন বছৰটো সকলোৰে বাবে সুখ, শান্তি আৰু সমৃদ্ধি হওক, তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। মই 2025 বৰ্ষৰ শেষৰ দিনটোত অসম গণ পৰিষদ দলৰ মুখ্য কাৰ্যালয়ত সাংবাদিক বন্ধুসকলৰ লগত মত বিনিময় কৰিছিলোঁ। বছৰৰ প্ৰথম দিনটোত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সাংবাদিকৰ সৈতে যেতিয়া মত বিনিময় কৰিছিলে তাতো অংশ লৈছিলোঁ। তো আজি প্ৰত্যেক বছৰে যিদৰে যোৱা বছৰো আপোনালোকক এনেদৰে বছৰৰ প্ৰাকক্ষণত নিমন্ত্ৰণ জনাইছোঁ, ভোগালী বিহু প্ৰাকক্ষণত ঠিক তেনেকৈ নিমন্ত্ৰণ জনালোঁ আৰু আপোনালোক অহাৰ কাৰণে মই অত্যন্ত আনন্দিত হৈছোঁ। চাওঁতে চাওঁতে 2025 বৰ্ষটো পাৰ হ'ল। 26 বৰ্ষত আমি ভৰি দিলোঁ। 26 বৰ্ষটো আমাৰ ৰাজ্যখনত দলীয় ৰাজনীতি কৰা মানুহবিলাকৰ কাৰণে মই ভাবোঁ যে আটাইতকৈ গুৰুত্বপূৰ্ণ, কাৰণ এই বছৰটোতেই, বছৰৰ আৰম্ভণিতে বুলি ক'ব লাগিব, মাৰ্চ মাহত হয়তো হ'ব নিৰ্বাচন। আমি ধৰি লৈছোঁ যিহেতু যোৱাবাৰ ফেব্ৰুৱাৰীতেই ইলেকশ্যনৰ তাৰিখ ঘোষণা কৰিছিল আৰু মাৰ্চ মাহত অনুষ্ঠিত হৈছিল। গতিকে মাৰ্চ মাহটো নিতান্তই গুৰুত্বপূৰ্ণ। আৰু আপোনালোকে ইতিমধ্যে জানিব পাৰিছে যে পৰহিলৈ অৰ্থাৎ 6 জানুৱাৰী তাৰিখে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বোকাখাতলৈ আহি আছে। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতাৰ হিতাধিকাৰীৰ মাজত চেক বিতৰণকে ধৰি আমি পূৰ্বতে লোৱা কেইটামান আঁচনি, যিকেইটা প্ৰকল্পৰ শুভ উদ্বোধন মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোজনা কৰিব, আৰু কিছুমান ৰাস্তা আৰু দলং নিৰ্মাণৰ বাবে এইবাৰো আমি আঁচনি লৈছোঁ, অন্যান্য কেইটামান প্ৰজেক্টটো আছে, সেইকেইটাৰো তেখেতে আধাৰশিলা স্থাপন কৰিব। মই ভাবোঁ যে বিকাশৰ দিশত সেই দিনটো আমাৰ কাৰণে এটা অন্যতম দিন হ'ব, কাৰণ 140 কোটি টকা মানৰ তেনেধৰণৰ কামৰ তেখেতে শুভ উদ্বোধন আৰু আধাৰশিলা কৰিব। আপোনালোকে জানে যে 2016 চনত বোকাখাতৰ ৰাইজে আমাক অসম বিধানসভালৈ নিৰ্বাচিত কৰিছিল, আৰু আমাৰ প্ৰতিশ্ৰুতিয়ে আছিল যে আমাৰ সমষ্টিটো দেশৰ আগশাৰীৰ যিকেইটা দেশৰ নহয়, আমাৰ ৰাজ্যখনত আগবঢ়া সমষ্টি আছে, সেই সমষ্টিকেইটাৰ সমপৰ্যায়লৈ লৈ যোৱা, আৰু তাৰ কাৰণে আমি অহৰ্নিশে চেষ্টা অব্যাহত ৰাখিছোঁ। এজন জনপ্ৰতিনিধি হিচাপে ৰাইজৰো আন্তৰিক সহযোগিতা পাইছোঁ। যিটো সময়ত মই 16 চনত প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ, ভিতৰুৱা অঞ্চললৈ যাব নোৱাৰা অৱস্থা এটা আছিল, ৰাস্তা পদূলিৰ অৱস্থা নাছিল, দলং নাছিল বহু ঠাইত। এতিয়া আপোনালোকে দেখিছে যে প্ৰায়বিলাক ভিতৰুৱা অঞ্চলৰ ৰাস্তা পদূলি ইতিমধ্যে সম্পূৰ্ণ হৈছে, আৰু যিখিনি আছে আৰু সেইখিনিও আমি এতিয়া কৰিবলৈ আমি আগবাঢ়িছোঁ। আমি যোৱা বছৰ কেইটাত আমি 566 কিলোমিটাৰ ৰাস্তা, দৈৰ্ঘ্যৰ ৰাস্তাৰ আমি নিৰ্মাণৰ কাম আমি কৰিছোঁ, মানে সমষ্টিটোৰ ভিতৰতে। ঠিক তেনেকে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।